অসমতে কিন্তু একটা বান পরিস্থিতি তাণ্ডব চলা পরিলক্ষিত হয়েছে। কিন্তু মই বর্তমান উপস্থিত আছো কোকরাঝার জেলা অন্তর্গত পর্বতজোড়া ইতিমধ্যেই যেবিলাক নামনি গাঁও আছিল ইতিমধ্যে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। তো যদি যেবিলাক পানীত বুৰ যোৱা মানে কৈছে ঘৰ বাৰী বিভিন্ন ঘৰ বাৰী মানে তেওঁলোকৰ বুৰ যোৱা পৰিলক্ষিত হৈছে। সেইকাৰণে তেওঁলোকে আশ্ৰয় ল'বলৈ কিন্তু মদাতি 206 নং মানে LP স্কুলত আছে। কিন্তু সেই স্কুলত আমাৰ সতীৰ্থ সেই দৃশ্য দেখাব যে কেনেদৰে মানুহে মানে বান পৰিস্থিতিৰ মাজত কপকপে থকাৰ সত্ত্বেও কিন্তু তেওঁলোকে আশ্ৰয় শিবিৰত মানে আশ্ৰয় লৈছে। আৰু আমি ইয়াত আমাৰ সতীৰ্থক সেই দৃশ্য দেখাবলৈ যত্ন কৰিম। কিন্তু তাৰ লগতে ক'ব লাগিব যে অসমৰ মাননীয় মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কৈছে প্ৰতিটো বান পৰিস্থিতিৰ প্ৰতিটো মুহূৰ্তত কিন্তু খা খবৰ লৈ আছে। কিন্তু তাৰ লগতে ক'ব লাগিব যে আমাৰ মানে পৰ্বতজোড়া বা মানে তথা কোকৰাঝাৰ মানে জিলাৰ উপ সভাপতি বিজেপি দলৰ মনন্দ কুমাৰ মুছাহাৰী মানে টুলুঙীয়া নাৱেৰে তথা ভটবুটি নাৱেৰে কিন্তু যাত্ৰা কৰিছে। বিভিন্ন ঠাই বিভিন্ন গাঁও কিন্তু তেওঁলোকে ইতিমধ্যে মানে পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ লগতে ক'ব লাগিব যে তেওঁলোকে যে বান আক্ৰান্তৰ লগত যে তেওঁলোকে আশ্ৰয় লৈছে সেইখন শিবিৰতে কিন্তু প্ৰাক্তন বিধায়ক মানে গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক মনন্দ মুছাহাৰী ছাৰে কিন্তু ইতিমধ্যে তেওঁলোকে মানে বান আক্ৰান্ত যিবিলাক লোক আছিল তেওঁলোকে যে আশ্ৰয় লৈছে তেওঁলোকে কিন্তু মানে মত বিনিময় কৰিলে। আৰু যদি আমি সময় আছে আমি মানে প্ৰাক্তন বিধায়কগৰাকীৰ মানে মতামত ল'বলৈ যত্ন কৰিম। হয় ছাৰ, আপুনি ইতিমধ্যে বিভিন্ন গাঁও আপোনালোকে চাইছে যে বিভিন্ন গাঁও মানে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। তাৰপিছত আপুনি কিন্তু মানে আশ্ৰয় শিবিৰত আহিছে, কি ক'ব ছাৰ, কি দেখিলে? না, এইটোতো ধৰক বানপানীটো আজি কিছুদিনৰ পৰা হৈ আছে, কিন্তু যোৱাকালিলৈকে খুব বেছিকৈ পানীটো বাঢ়িছে, যাৰ কাৰণে মানুহ অনিচ্ছাকৃত নিজৰ ঘৰ বাৰীটো এৰি পেলাই আজি স্কুল ঘৰত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। এনেকুৱা বহুত অঞ্চল প্লাবিত হৈছে, কিন্তু কিছু অঞ্চলত মানে ছিকিউৰিটিৰ কথা আছে, সেইকাৰণে ঘৰ বাৰীটো এৰা নাই। আমি কৈছোঁ যে আপোনালোকে ঘৰতে থাকক, কোনোৰকম কষ্ট থাকক। অগত্যা যিবিলাকে মানে ঘৰত থকাটো একেবাৰে সম্ভৱ নহয় সেইবিলাকে অলপ স্কুলবিলাকক অলপ আশ্ৰয় লওক। এতিয়ালৈকে আমাৰ এই ডিবিটোলা VCDCৰ অন্তৰ্গত এলেকাত 3টা জাগাতহে আমি কেম্পটো দেখিব পাৰিছোঁ। বাকী কিন্তু কেম্প নহ'লেও মানুহ যথেষ্ট কষ্টত আছে। এতিয়া চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে মণ্ডলবিলাকক লৈ এটা এছেছমেণ্ট কৰা হৈছে। হয়তো আজি বা কালিৰ ভিতৰত, কালি 10টাৰ ভিতৰত হয়তো কিছু চাউল দাইলৰ দিয়াৰ হয়তো ব্যৱস্থা আমি দেখিছোঁ, হয়তো কালিৰ ভিতৰত হয়তো পাই যাব। কিন্তু হয়তো পোৱাটো ডাঙৰ কথা নহয়। চবতকৈ ডাঙৰ কথা হৈছে কি গৰুবিলাকৰ খোৱা খাদ্য আজি মানে মানুহটো যেনে তেনে গৈ পেলাই খাই আছে, কিন্তু পশু খাদ্যৰ কাৰণে অলপ সমস্যা হৈছে। তো পশু খাদ্য আমি জানিব পাৰিছোঁ যে আজি বোধহয় পশু খাদ্য আহিব আমাৰ চাব ডিভিশ্যনত, অহাকালিও হয়তো সেইখিনিও পাব। গতিকে যিখিনি দেখিছোঁ যে চৰকাৰৰ ফালৰ পৰা যথেষ্ট সহায়ৰ কাৰণে চেষ্টা কৰি থকা হৈছে। যে মানে যিবিলাকৰ ঘৰ বাৰী ইতিমধ্যে অলপ মানে ক্ষয় ক্ষতি হৈছে, আগন্তুক দিনত তেনেধৰণৰ ক্ষতিপূৰণ দিয়াৰ কোনো চৰকাৰৰ কিবা দাবী জনাব নেকি ছাৰ? নাই, তেনেকুৱা আজিলৈকেতো বানপানীত যিবিলাক ঘৰ বাৰী ভাঙি গৈছে, যাৰ একেবাৰে চেছ হৈ গৈছে, সেইটো দিয়াৰ দুই এটা উদাহৰণ আছে। কিন্তু যে হ'ল চবতেতো এইটো সম্ভৱ নহ'ব। সেইটো নিৰ্ভৰ কৰিব ৰিপৰ্টৰ ওপৰত যে কিমানখিনি ক্ষতি হৈছে আৰু পৰিয়ালটো কি পৰিয়ালত আছে। মানে অতি যদি দুখীয়া পৰিয়ালৰ হয় নিশ্চয় চৰকাৰৰ পৰা বিবেচনা কৰা যাব। এয়া আছিল আমাৰ গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক তথা পিছপৰা জনজাতিৰ অধ্যক্ষ মনন্দ কুমাৰ মুছাহাৰী। আমি যদি আৰু সম্ভৱ হয় আমি সেই দৃশ্য দেখাবলৈ যত্ন কৰিম যে কেনেদৰে আমাৰ মনন্দ কুমাৰ মুছাহাৰী ছাৰে তেওঁলোকে কিন্তু এটা কৈছে যে চৰকাৰে যথেষ্টখিনি কিন্তু ব্যৱস্থা গ্ৰহণ কৰিছে। সেইকাৰণে তেওঁ কিন্তু মানে বান যিবিলাক আক্ৰান্ত বা বান আক্ৰান্ত লোকৰ কাষত কিন্তু প্ৰাক্তন বিধায়ক মনন্দ কুমাৰ মুছাহাৰী থিয় দিছে। এতিয়াও আছে আৰু ভৱিষ্যতত তেওঁলোক কিন্তু বুজ লোৱা পৰিলক্ষিত হৈছে। চাই থাকিব 24 লাইভ, মই নুৰ ইছলাম শেখ।